আজি তাৰিখত সকলোৱে শপত ল'বলৈ বিচাৰোঁ যে প্ৰয়াত জুবিন গাৰ্গৰ দৰ্শনৰ অসম আমি জীয়াই ৰাখিব লাগিব আৰু তেখেতৰ অসমীয়া সংস্কৃতি চলচ্চিত্ৰৰ বাবে কৰি যোৱা যি অৱদান সেই যাত্ৰাটো আমি সকলোৱে আগন্তুক দিনত চলাই যাব লাগিব আৰু সেইকাৰণে আজি আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এটা অনুষ্ঠান আয়োজন কৰিছোঁ য'ত আমাৰ অসমৰ বিভিন্ন শিল্পীসকল ইয়াত আহিব উপস্থিত হ'ব আৰু আমাৰ গুৱাহাটী অঞ্চলৰ বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰীসকল আজি এই মঞ্চত উপস্থিত থাকিব। আন এটা ক্ষেত্ৰত জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত যিহেতু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও তাত যিহেতু নৰ্থ ইষ্ট ফেষ্টিভেলত জড়িত আছিল আৰু তাৰপিছতো কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিমাত হৈ আছে এই মুহূৰ্তলৈ কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম তাত সাঙুৰ খোৱা নাই কিন্তু এতিয়ালৈকে কি ক'ব সেই তদন্ত? এইখিনি কথা আমি আগতে গম পাইছিলোঁ, বিভিন্ন সময়ত কৈ আছিলোঁ, কিন্তু এতিয়া এইখিনি কথা মুকলি হৈছে। আমি এইখিনি কথা প্ৰথম দিনৰ পৰাই কৈ আছিলোঁ। তথাপিও আজিৰ তাৰিখত ন্যায়ৰ ক্ষেত্ৰত যিবোৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যিবোৰ কথা আমি জানিব লাগিছিল এতিয়ালৈকে আমি গম পোৱা নাই। আমি আশা কৰোঁ যে অসমৰ ৰাইজে গম পাব যে জুবিনদাৰ লগত শেষ মুহূৰ্তত আচলতে বাস্তৱত কি হ'ল, কোন কোন ইয়াত জড়িত হৈ আছে। বিজেপিয়ে আজি 53টা স্থানত ৰক্তদান কৰিছে, কিন্তু আনফালে যদি চাওঁ সেই যদি আজি ৰক্তদান কৰিছে কিন্তু আনফালে যি চিকিৎসাৰ সেৱাই হওক নাইবা ঔষধৰ মূল্য কিন্তু আনফালে বহু বৃদ্ধি হোৱা দেখা পোৱা যায়। কি ক'ব এই ক্ষেত্ৰত? আজি যিহেতু জুবিনদাৰ উপলক্ষে বিভিন্ন দল সংগঠনে অনুষ্ঠান পাতিছে, আমিও আমাৰ ফালৰ পৰা গুৱাহাটী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ছেকেণ্ডেৰী স্কুলৰ প্ৰাংগণত অনুষ্ঠান আয়োজন কৰিছোঁ। লগে লগে প্ৰতিটো গাঁৱৰ ভিতৰত নাহৰ গছপুলি ৰোপণ কৰাও এটা কাৰ্যসূচী হাতত লৈছোঁ আৰু বিভিন্ন অসমৰ কলেজৰ ভিতৰতো আজি এনেদৰে এটা সংগীত অনুষ্ঠান আমি পাতিছোঁ।